আগতে আহিবি চেনায়ৈ খোপাতে এপাহি কপৌ ফুল দিবলৈ। আমি যিটো সময়ত গীত গাইছিলোঁ সেইটো সময়ত আমাৰ অডিঅ'টোহে খুব প্ৰাধান্য আছিলে, ভিডিঅ'টোতো আমাৰ ইমান হেৰি নাছিল, আমাৰ কণ্ঠটোৱে পৰিচয় আছিলে। আমাৰ যদি অনিমা চৌধুৰী বাইদেৱে গানটো গায় আমি গীতটো শুনিলে গম পাইছিলোঁ এইটো অনিমা বাইদেউৰ গান। আপুনি এগৰাকী 16 বছৰৰ ছোৱালী, আপুনি গানটো দিছোঁ এনেকৈ, আপুনি তেনেকৈ গীতটো গাব লাগিব। আৰু তাৰ কাৰণে মই বহুত মানে আশা ভোছলেৰ কিছুমান বহুত গান মই শুনিছোঁ। মই কৈছিলোঁ, মোক ছাৰে কৈছিল তুমি গান শুনিবা তেতিয়া তোমাৰ ভৰিব। চিনাকি কৰাবলৈ লৈ আহিছোঁ। আজি আমাৰ মাজত আছে কুইন দাস বাইদেউ। নমস্কাৰ বাইদেউ। নমস্কাৰ। কি খবৰ আপোনাৰ? ভাল। আপুনি কিন্তু একদম ধুনীয়াকৈ চাহ তাহ মানে লৈ খাই থাকিব পাৰে দেই, আমাৰ একো প্ৰব্লেম নাই। চব এতিয়া মই প্ৰথম আপোনাৰ ষ্টাৰ্ট কৰিম। আপুনি যেতিয়া ধৰি লওক গায়িকা বুলি জানো আৰু মই, কিন্তু আপুনি কোনোবা এটা এপিছ'ডত কৰিছিলে যে আপোনাৰ গায়িকীৰ লগতে আপোনাৰ ডান্স কৰাৰ বহুত মন আছিলে বোলে। আপুনি কিয় এৰিলেগৈ ডান্স কৰিবলৈ? এইটোতো এটা বৰ মানে এটা কাহিনী বুলি ক'ব লাগিব। মই মানে একদম সৰুৰ পৰা নাচিহে খুব ভাল পাইছিলোঁ। তেতিয়া মই আকৌ দেউতাই মোক নাচটো প্ৰাধান্য দিছিল। মই নাচিছিলোঁ, মানে সত্ৰীয়া শিকিছিলোঁ, তাৰপিছত কথক ভাৰতনাট্যম এইবোৰ শিকিছিলোঁ, পিছলৈ বিহু নাচিলোঁ। কিন্তু মোৰ ককা মানে বৰপেটাত আছিল। আৰু আপুনি বৰপেটাৰ নেকি? মোৰ দেউতা বৰপেটা, অৰিজিন বৰপেটাৰ। ককাই মানে তেতিয়া মই যেতিয়া ক্লাছ 8 মান পালোঁ আৰু তেতিয়া ককাই মানে ক'লে আৰু হেৰি মা, মানে কি তুমি ডান্সটো কৰিছা ঠিকেই আছে, কিন্তু ডান্সটো তুমি হয়তো আজীৱন কৰিব নোৱাৰিবও পাৰা, কিন্তু তুমি যদি গানটো তাৰ লগত ৰাখা বা গানটো কণ্টিনিউ কৰা তেতিয়া কিন্তু তুমি গানটো একদম মানে যিমান দিন গাব বিচাৰিবা সিমান দিন গাই থাকিব পাৰিবা। গানত মানে আপোনাক তেখেতে আনিছিলে? মানে কি গানটো মোৰ চলি আছিল, কিন্তু তেওঁ গানটো গৌণ, মুখ্য কিন্তু মোৰ ডান্স আছিল। আপুনি বহুত সম্ভ্ৰান্ত পৰিয়ালৰ ছোৱালী আছিলে নেকি? সম্ভ্ৰান্ত বুলি কওঁ নিজে কেনেকৈ কওঁ। আগতে মানে আমাকতো শিকিবই নিদিয়ে গান চান মানে হেৰি চাৰিবোৰ। আৰু ধৰি লওক সেইটো সময়ত যি আমাৰ ধৰি লওক বৰুৱা ফেমিলি আছিলে, ডাঙৰ ডাঙৰ মানে আৰু কিবা কিবি আছিলে কেইজনমান চিনাকি, মানে তেওঁলোকৰ ল'ৰা ছোৱালী চব যায় আৰু মানে ড্ৰয়িঙতো যাব, নাচিবলৈও যাব, গাবলৈও যাব। আমিতো ধৰি লওক মানে এফৰ্ট কৰিব নোৱাৰিছিলে মা দেউতাই। আপোনালোক যেতিয়া সেইটো সময়তে চবত দিছিলে, অভিয়াছলি আছিলে মানে সম্ভ্ৰান্তটো মানে কেনেকুৱা হয়, সম্ভৱ মানে মানসিকভাৱে সম্ভ্ৰান্ত, সাংস্কৃতিক ফালৰ পৰা সম্ভ্ৰান্ত। যিহেতু বৰপেটাত আছিল, বৰপেটাত এইটো এটা খুব ভাল সাংস্কৃতিক দিশত খুব উন্নত নহয় জানো? সেইকাৰণে আৰু মোৰ দেউতাই এইখিনিতে কৈ থওঁ, মোৰ দেউতাই বিষ্ণু ৰাভাৰ দেৱৰ লগত তবলা সংগত কৰিছিলে। আৰু মানে মোৰ আইতাহঁতে মানে তেখেতক সেই সময়ত যে পলাই ফুৰিছিল, আহি পেলাই বাইদেউ বাই ভাত দে বুলি কৈ পেলাই খোৱা মানুহ, তেনেকুৱা ধৰণৰ এটা মানে হেৰি থকা আছিলে। আৰু মোৰ দেউতাৰ মহাক আছিলে খুব ভাল তবলিষ্ট। এটা সময়ত মানে নেপালৰ ৰজাই তেওঁক বহুতো পুৰস্কাৰ দিছিলে। কিন্তু সম্ভ্ৰান্তই হ'ল মানে সেই তেনেকুৱা ফালৰ পৰাহে সম্ভ্ৰান্ত দেই আমি। সেইকাৰণে চাগে ককাই বুজি পাইছিল যে কিবা তেতিয়া সময়ত বহুতে কিন্তু নাও কৰিছিলে, ছোৱালীবোৰক পঢ়াটোৰ বাদে অন্যত যাবলৈ দিয়া নাছিল। কিন্তু মোৰ দেউতাই আকৌ মোক সৰুৰে পৰা গান নাচ দুইটাতে মোক ৰাখিছিল, আৰু নিজে গান গাওঁতে মোক নিজে তবলা বজাইছিল মোৰ লগত দেউতাই। তাৰপিছতে ককাই তেনেকৈ কোৱাৰ পিছত দেউতাই চিন্তা কৰিলে, ময়ো চিন্তা কৰিলোঁ হয়তো ডান্সটো এটা সময়ত ৰাখিব নোৱাৰিম। আৰু তেতিয়া লাহে 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 মোৰ গানটোৰ ফালে ধাউতিটো বাঢ়ি গ'ল। আৰু ভগৱানৰ কৃপাত মই আজি পৰ্যন্ত কিন্তু ককাৰ আশীৰ্বাদ বুলি গাই আছোঁ। মানে ধৰি লওক আপুনি কিমান বছৰ শিকিছিলে? কিমান বছৰ মানে মোৰ জন্ম শিকিছিলোঁ। মোৰ জন্ম নগাঁৱত। তেতিয়া তাত মই শিকিছিলোঁ, কিন্তু তাত আমি পৰীক্ষাবোৰ দিব পৰা নাছিলোঁ, দিয়া নাছিলোঁ, শিকিছিলোঁ যদিও। সুশীল বেনাৰ্জী ছাৰ, তেখেত বহুত এতিয়াৰ জেনেৰেশ্যনে বা জানে নাজানে নাজানো, নন্দ বেনাৰ্জী তেখেতৰ দেউতাক আছিল সুশীল বেনাৰ্জী, তেখেতে শিকাইছিলে আমাক সৰু থাকোঁতে দেই। তাৰপিছত আমি গুৱাহাটীলৈ আহিলোঁ। গুৱাহাটীত শিকিলোঁ, দেৱেন শৰ্মা ছাৰৰ ওচৰত শিকিলোঁ, দামোদৰ বৰা ছাৰৰ ওচৰত শিকিলোঁ, ভজন শিকিলোঁ এনেকৈ। তাৰপিছত মই বিশাৰত কমপ্লিট কৰিলোঁ। নিপুণ শিকিছিলোঁ যদিও কমপ্লিট কৰা নহ'ল।
তেনেকুৱা গম পাইছোঁ এনেই আপোনাৰ ধৰি লওক কোনটো সময়ত এই ফিল্ডটো আহিলে যে অকল মোৰ ভইচটো মোক ঘৰৰ মানুহখিনিয়ে নহয় গোটেই অসমীয়াই শুনিব লাগিব মানে এই ফিল্ডটো একচুৱেলি মোতকৈ মোৰ ঘৰৰ মানুহে বেছি চিন্তা কৰিছিলে মোৰ মা আৰু মোৰ দেউতা মোৰ মাৰ খুব হেঁপাহ আছিলে মানে মোৰ ছোৱালীজনীয়ে ৰেডিঅ'ত গান এটা গাওঁ তেতিয়াতো আমাৰ ৰেডিঅ'টোহে ন তেতিয়া আৰু মানে মাধ্যম হিচাপে খালি ৰেডিঅ'ত গান গাব মানে সেই হেঁপাহকণ মোৰ মাৰ আছিলে যাৰ কাৰণে অকণিমেলত এটা গীত গাবৰ কাৰণে 1 মিনিট বা 2 মিনিটৰ এটা গীত তোমালোকে অকণিমেল শুনিছা নেকি হয় নেকি অকণিমেলত মানে কি অকণ সময়হে দিয়ে ন সেইখিনিৰ কাৰণে মানে মোক নগাঁৱৰ পৰা দেউতাই লৈ আহিছিল আনি পেলাই মোক অকণিমেলত গান গাইছিল তেনেকুৱা তেতিয়াৰ পৰা মোৰ ৰেডিঅ' জাৰ্ণিটো সেই অকণিমেলৰ পৰা আৰম্ভ হৈছে তাৰপিছত তেনেকৈ কৰি চেমনীয়া চৰত অডিশ্যন দিলোঁ চেমনীয়া চৰত পালোঁ তাৰপিছত যুৱবাণীত গালোঁ তাৰপিছত জেনেৰেলত গালোঁ তাৰ হেৰিত মোৰ ধৰা সূৰ্য দাস তেখেতটো নগাঁৱৰ আছিলে তেখেতৰো অৰিহণা বহুত আছে মোক ৰেডিঅ'ত গান কেনেকৈ গাব লাগে মাইক্ৰফোনটো কেনেকৈ ল'ব লাগে তাৰপিছতে সুৱেজ বৰদলৈ তেখেত আমাৰ নগাঁৱৰ তেখেতেও মোক মানে কেনেকৈ গান গাব লাগে এদিন আহি ৰেডিঅ'খন কেনেকৈ আহিব লাগে কেনেকৈ গাব লাগে দেখুৱাই দিছিলে তেখেতসকলৰ ৱাহিদুৰ ৰহমান তেখেতসকলৰ বহুত অৰিহণা আছে তাৰ পৰা আপোনাৰ ধৰি লওক কমাৰ্চিয়েল যিটো মানে ছিংগিং তাৰ জাৰ্ণিটো কেনেকৈ হ'ল সেইটোতো ধৰি লওক আমাৰ এতিয়া সৈয়দ ছাদুল্লাহ ছাৰহঁত ৰেডিঅ'তে একদম লাষ্টলৈকে থাকিলে ন তেওঁলোক যিমান থাকিলে আপুনি ধৰি লওক তাত এৰি পিনি এইফালে গুচি আহিলে নেকি কমাৰ্চিয়েল নহয় আমাৰ ৰেডিঅ'টো কণ্টিনিউ হৈয়ে থাকিল এতিয়াও ৰেডিঅ'ত প্ৰগ্ৰাম হ'লে আমি গাওঁ কিন্তু 78ত মই পাছ কৰিলোঁ 79 84ত মানে কমাৰ্চিয়েলি কিবা এটা গাব লাগে বুলি মানে তেতিয়া মোৰ দেউতাই আৰু খুব ইণ্টাৰেষ্ট আৰু মানে দেউতাই ক'লে এটা গান তোমাৰ ৰেকৰ্ডিং কৰিব লাগে তেতিয়া মানে সেই ইপি ৰেকৰ্ড এখন তেতিয়া এখন ইপি ৰেকৰ্ড 4টা গানৰ এখন ইপি ৰেকৰ্ড কমাৰ্চিয়েল ৰেকৰ্ড মই কণ্ঠদান কৰিলোঁ দেউতা প্ৰডিউচাৰ আছিল তেতিয়া ষ্টুডিঅ' হিচাপে জ্যোতি চিত্ৰবনত এটা ষ্টুডিঅ' আছে এই ষ্টৰিটো মোক হেৰিয়ে কৈছিলে মানে আপুনি যাওঁতে মই নাজানো কেনেকুৱা অৱস্থাত আছিলে আমাৰ হেৰি আহিছিলে নমিতা ভট্টাচাৰ্য বাইদেউ আহিছিলে তো তেখেতে কৈছে ফাৰ্ষ্ট যেতিয়া মানে ৰেকৰ্ডিং কৰিছিলে সেই ৰাস্তাটোত যাব নোৱাৰি বোলে ৰাতি বোলে একদম জংঘল বোলে পুৰা বহুত ভয় লাগে আপুনি থাকোঁতে তেনেকুৱাই আছিলে তেতিয়া তেনেকুৱাই আছিলে এখন দোকান নাছিল চাহ একাপ খাবলৈ হয় নেকি চাহ একাপ খাবলৈও মানে গণেশগুৰিৰ পৰা চাহ তাহ লৈ যাব লাগিছিল সেই জেগাত মানে চাহ তাহ পাবলৈ নাছিল এতিয়া ধৰি লওক আপুনি আহি আছে মই মাজে মাজে অকণমান নাৰ্ভাছো হৈ আছোঁ মানে কিয় নাজানো মানে মোৰ সেই বস্তু আহি আছে মই সেইটো সময়ত ধৰি লওক ৰাতিপুৱা আগফালে মৰণা মাৰি থাকে এই তুলি ৰ'দত দি ধাম মাৰি থাকে তাতে আপোনাৰ ৰেডিঅ'ত বাজি থাকে এইবোৰ মানে নষ্টালজিয়া মোৰ কাৰণে আমিতো 90s হয় ন তো সেই সময়খিনি মানে আপোনালোকৰ এই ভইচখিনিয়ে মানে কেৰি কৰি আছে মোৰ কাৰণে তোমালোকে পালা আমাক আচলতে 90s বুলি ক'লাতো তোমালোকে আমাক পালা আমাৰ ভালকৈ পাইছোঁ মানে তোমালোকে খুব ভালকৈ পাইছা আৰু তেতিয়া ভাল লাগিছিলে মানে এটা ৰুটিন আছিল মানুহবোৰৰ ৰাতিপুৱা মানে মানুহে শুই উঠি বন্দনাটো শুনিছিল হয়নে বন্দনাত আমাৰ বহুত অসমীয়া নামৰ পৰা আদি কৰি ভজন বৰগীত এইবোৰ বাজিছিল মানুহে সেইখিনি ৰাতিপুৱা শুই উঠি এই যে এটা চেন্নাইৰ মাত এটা শুনিলৈ বন্দনাটো শুনিছিল সেইটো মানুহৰ এটা ৰাতিপুৱা শুই উঠা ছিগনেল তাৰপিছত চবেই অফিচত যাব লাগিব স্কুলত যোৱা ল'ৰা ছোৱালী তেতিয়া আজিকালি নিচিনা 7টা বজাতে স্কুল নাছিল আমাৰ 10টা মই নগাঁও গাৰ্লছ স্কুলত পঢ়িছিলোঁ 10:30 গভৰ্ণমেণ্ট বইজৰ কিন্তু 10টাত গভৰ্ণমেণ্ট গাৰ্লছ স্কুলৰ মানে 10:30 একেলগে দিয়া নাই দেই ল'ৰা ছোৱালী সেইকাৰণে আমি সেই 8:30 পৰা 9টা বজাৰ ভিতৰত গীতিমালিকা দিয়ে গীতিমালিকা অনুষ্ঠানটো আমি যেতিয়াই বাজিল গীতিমালিকা বুলি ক'লে আমি লগে লগে কিতাপ চিতাপ সামৰিলোঁ তাৰমানে এতিয়া আমি গা ধুব লাগিব গা ধুই ভাত পানী খাই আমি 9:30 ওলাই যাব লাগিব মানে তেনেকুৱা এটা মানুহ ঘড়ীৰ নিচিনা কাম কৰিছিলে মানে ডেইলি ৰুটিন আৰু গানবোৰ যে যেতিয়া বাজি আছিল আমাতকৈ ছিনিয়ৰ মানুহবোৰৰ গীতবোৰ বাজি আছিল ইমান ভাল লাগিছিল নহয় আৰু চবতকৈ ডাঙৰ কথা যিটো গীত ভাল লাগে সেই গীতটো মানে এতিয়া হয় মুখস্থ কৰিব লাগিব লিখিবতো নোৱাৰি
মানে আকৌ এদিন কেতিয়া আহিব সেই গীতটো বাট চাই যোনদিনাখন আহিব সেইদিনাখন পিছৰ লাইনটো লিখিম সেইটো বৰ ইণ্টাৰেষ্টিং আছিল সেইটো কাৰণে ভাল আছিলে বস্তু আমি কষ্ট কৰিবলগীয়া হৈছিলে কষ্ট কৰিব লগা হৈছিল এতিয়া বস্তু বেছি ইজিলি এভেইলেবল হৈ থাকিলে মানে এতিয়া শিকা বুজাৰ কথা নাইতো একদম নাই কাৰণ আমি সদায় শুনি এইটো এই 4 লাইন কিবা কৰি 2 লাইনটো মুখস্থ হৈ গ'ল পিছৰ লাইনখিনিতো মুখস্থ নহয় অকণ আধা দুটাৰ মাজত ৱৰ্ড এটামান থাকিও যায় বুজিও নাপাওঁ ৱৰ্ড থাকি যায় সেইটো ভাবি থওঁ পিছততো কেতিয়া বাজিব 10 দিন 15 দিনৰ পিছত বাজে কিন্তু গানটো আকৌ ৰিপিট হয় সেই ভাৱটো থাকিলে তেতিয়া আকৌ যেতিয়া বাজিব শুনি থাকোঁ না দিব আৰু এইটো গানটো একদম কাণ পাতি বাকী 2 লাইন লিখিম এনেকৈ কিজানি আমাৰ এটা গান লিখোঁতে 1 মাহ 1.5 মাহ আমাৰ লাগে আপোনালোক কাৰ ফেন আছিলে তেতিয়া আমাৰ ফ্ৰেণ্ডৰ ভিতৰত ধৰক নীলিমা বাইদেউ দীপেন বৰুৱা তেখেত নাছিল ৰেডিঅ' আৰ্টিষ্ট তেওঁ পিছত হৈছে তেওঁ প্লেবেক ছিংগাৰহে আছিল নমিতা বাইদেউ নাছিল হেৰি আছিলে ডলি ঘোষ বাইদেউ আছিল নীলিমা খাতুন বাইদেউ আছিল হাচিনা হাজৰিকা আছিল তাৰপিছত শান্তা উজিৰ বাইদেউ আছিল তাৰপিছত এইবোৰ গীত শুনি অমৰ গীতবোৰ শুনি নহয় জানো জয়ন্ত হাজৰিকা পুলক বেনাৰ্জী এখেতসকলৰ গীতবোৰ শুনি মানে এনেকুৱা এটা গীত যেতিয়া মই 10 বাৰ শুনি পেলাই গানটো লিখিব লাগিব তো মোৰ কিমান গানটো ভৰিব আমি এটা শুনো গান এবাৰ শুনাওক গানটো আপুনি গান গাবলৈ গ'লে বেয়া পায় নেকি আৰু নাপাওঁ গান গোৱা মানুহক যদি গান গাবলৈ দিলে বেয়া পায় মই মানে কি বহাগতে আহিবি চেনাই খোপাতে এপাহি কপৌ ফুল দিবলৈ বহাগতে পখিলা উৰিলে তই জানো নাহিবি মৰম দিবলৈ ঠিক আছেনে মনটো কিবা কিবি লাগি গৈছে মোৰ একেবাৰে সঁচানে মোৰ অতীত হয় এই গানবোৰ কিন্তু হয় অৱশ্যে বহুত সময়ত এই গীতটি সেই সময়ত এটা ৰোমেণ্টিক গীত আছিল সেইকাৰণে চবেই মানে এই গীতটি খুব কিয় জানো গানটোৰ কথা সুৰ কথাখিনিও মানে ইমান সহজ ৰোমেণ্টিক কিন্তু বহুত অনেষ্ট হৈ পিনি গৈ আছে লাগে মানে সেইটোৱে যদিও ৰোমেণ্টিক গীত তাত মানে সেইটো লাগিছে ইমান কথাখিনি সহজ নিভাজ সুৰটো মানে ইমান নিভাজ সুৰ সেইটো কাৰণে মানুহৰ অন্তৰত মানে সোমাই যায় কথাবোৰ মানে সহজ সৰল বস্তু যে মানুহক যে চুই যায় এই কথাটো প্ৰমাণ কৰে এতিয়া আগতে শ্ব'জ কৰে মানে সেইটো কোন সময়ৰ পৰা ষ্টাৰ্ট হৈছিলে মানে যিটো আমাৰ এতিয়াতো বিহু বেছি হৈ গৈছে আপোনালোকৰ সময়ত সেই বিহুৱে আছিলে নে অলপ বেলেগ শ্ব' আছিলে বেলেগ শ্ব' আছিলে তেতিয়া যিহেতু মই নগাঁৱত আছিলোঁ নগাঁৱত আমাৰ বিহুটো মানে বহাগ বিহুতকৈ ভোগালী বিহু বেছি আছিল ভোগালীটো মেইন আছিলে তাত নগাঁৱৰ জুবিলি নেহৰুবালি ফিল্ডত ভোগালী বিহুটো আয়োজন কৰে আৰু তাত মানে খেল ধেমালিৰ পৰা আদি কৰি মানে ডান্স গান কম্পিটিশ্যনবোৰ হয় আৰু মানে গোটেইকেইদিনেই প্ৰগ্ৰেম হয় আৰু তেতিয়া মানে গুৱাহাটীৰ পৰা আৰ্টিষ্টবোৰ গৈছিলে আৰু আমি সৰু আৰু মিতালী চৌধুৰীৰ কথা মোৰ খুব ভালকৈ মনত আছে মিতালী চৌধুৰীয়ে তেতিয়া একদম আশা ভোছলেৰ গীতবোৰ গায় তেতিয়া ভাবিছিলোঁ কেতিয়াবা এনেকৈ গীত গাব পাৰিম ষ্টেজত আমি যেতিয়া সৰু আছিলোঁ কেনেকৈ বা ইমান ধুনীয়াকৈ গীত গাব পাৰিম তেওঁৰ নিচিনা পাৰোঁ নোৱাৰোঁ গীত গাব পাৰিম নে এনেকুৱা ভাৱ আমাৰো হয় নোহোৱা নহয় তেনেকুৱা তাৰপিছত সেই তেতিয়া নেহৰুবালিত মানে কি হয় যেতিয়া ভোগালী বিহুৰ এই কম্পিটিশ্যনটো হয় এইটো মানে খুব হেৰি হয় খুব টাফ হয় তেতিয়া মানে সেইটো এটা হেৰিয়ে আছিল মানে এটা যোগসূত্ৰ চবৰে নেহৰুবালিত কোনোবাই যদি খুব ভাল গীত গায় নগাঁৱত মানে প্ৰচাৰ হৈ যায় আৰু তেনেকুৱা বহুত শিল্পী তাৰ পৰা ওলাইছেও তাৰপিছত সেইখিনি সময়ত আমাৰ লগত আছিলে তোমালোকে জানিবা ৰুণজুণ ফুকন কুকিলা গোস্বামী তেতিয়া তেওঁলোকো নগাঁৱত আছিল তেতিয়া তেওঁলোকৰ মানে মোতকৈ অলপ ছিনিয়ৰ আছিল তেওঁলোকে কিন্তু আমি একটা
এটা বিভাগতে পঢ়োৱা এটা এইজৰ হেৰিতে পঢ়োঁ আমাৰ মানে সেইকাৰণে খুব টাফ কম্পিটিশ্যন হৈছিলে আৰু ভালো লাগিছিল গোটেইকেইজনীয়ে মই যদি কিবা এটাত ফাৰ্ষ্ট হৈছিলোঁ কোনোবা এই কুকিলা হৈছে এইটো এটাত ফাৰ্ষ্ট হৈছে ৰুণজুন কোনোবা এটাত ফাৰ্ষ্ট হৈছে মই কোনোবা এটাত থাৰ্ড হৈছোঁ এনেকুৱা হৈছিল কিবা টাফ কম্পিটিশ্যন হৈছিলে আৰু চাবলৈ গ'লে তাৰপিছতো এতিয়া সেইবোৰ কৰি কৰিতো গোটেইকেইজন ইমান ভাল ভাল গায়িকা হৈ নগাঁৱত আগতে বহুত টেলেণ্ট আছিলে দেই এতিয়াও আছে আমাৰ ইণ্ডাষ্ট্ৰিত এটা নামেই আছে যদি ইণ্ডাষ্ট্ৰিৰ মানুহখিনি হিলদা দলিয়াই দিবলৈ নগাঁও মানুহজনৰ মূৰতে পৰিব এতিয়া নেক্সট কওক আপুনি 16 বছৰৰ বয়সতে আপোনাক কোনে মৰম দিলে 16 বছৰ নোহোৱাকৈ আপুনি মৰমটো কিয় একচেপ্ট কৰিলে 16 বছৰ তেতিয়া বুজি পোৱা নাই ন ইয়াৰ কাহিনীটো কওকচোন এই গানটোৰ মোৰ মানে আগতে আমাৰ ল'ৰা ছোৱালীবোৰে কি নাচে এই গানটোত চাই ভাল লাগে মানে আৰু তেতিয়া যিটো সময়ত গানটো শুনিছিলোঁ সেই ক্লাছ 7-8ত তেতিয়ালৈকে এই মানে ৰিপুবোৰ এক্টিভ হোৱা নাছিলে চাগে তুমি ইমান ফিল্ডটো পোৱা নাছিলোঁ মানে তেতিয়া যেতিয়া ডাঙৰ হৈছে তেতিয়া গম পাইছোঁ অ'কে এইবোৰ এই গানটো আচলতে মই ইমান সৰুতেও গোৱা গান নহয় হয় নেকি এই গানটো মই কেতিয়া গাইছোঁ 96ত মোৰ বিয়াৰ পিছত অ'কে মই আপুনি 18-20 বছৰ মানত চবেই ভাবে এই গানটো সেইটোৱে তেতিয়া মোক চবেই ভাবে যে মানে বহুত সৰু ছোৱালীজনীয়ে গাই আছে হা কিন্তু সেই তেনেকুৱা টেকনিক এটাত মোক গাবলৈ দিছিলে অভিজিত বৰ্মনে আপুনি এজনী 16 বছৰৰ ছোৱালী আপুনি এগৰাকী 16 বছৰৰ ছোৱালী আপুনি গানটো দিছোঁ এনেকৈ আপুনি তেনেকৈ গীতটো গাব লাগিব আৰু তাৰ কাৰণে মই বহুত মানে আশা ভোছলেৰ কিছুমান বহুত গান মই শুনিছোঁ মই কৈছিলোঁ মোক ছাৰে কৈছিল তুমি গান শুনিবা তেতিয়া তোমাৰ ভৰিব মই কিছুমান মানে তেনেকুৱা গান শুনিছিলোঁ লতা মংগেশকাৰৰ কিছুমান চাইল্ডৰ গান গায় নহয় তেনেকুৱা বহুত গান শুনিছিলোঁ কেনেকৈ গায় মানে জিভাখন কেনেকৈ কৰে আশা ভোছলে কেনেকৈ কৰে মানে আশা ভোছলে খুব মেইনলি খুব কিছুমান সৰু সৰু কাম ধুনীয়া কৰে ভইচটো তেওঁৰ শুনি 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 বহুত শুনিছোঁ মই গান এতিয়া আপোনাৰ এই গানটো শুনি যে কিমানে পলালে 16 বছৰ আগতে তেতিয়া হয়তো ময়ো যদি গালোহেঁতেন মোৰো কিজনী তেনেকুৱা ওলাই হয় নহয় মই তেতিয়া বিয়া হৈয়ে গ'লো নহয় আপুনি পৰিছিলে নে 16 বছৰ আগতে প্ৰেমত আমাৰ যিটো মানে গাঁৱলীয়া প্ৰেম আৰু তেতিয়াতো চকু চিনাকি চাওঁ 16 বছৰৰ আগতে প্ৰেমত পৰা নাই পোৱা নেকি নাই তেতিয়া পৰা নাই মই সোনকালে পৰিছিলোঁ হয় নেকি 5 বছৰ মানতে চাগে সেইটো প্ৰেম বুলি কেনে গম পালা তুমি নাজানো পাছত ভাল লাগে আৰু ছোৱালীজনী চাই সেইফালে পৰি থাকে সেইটো বেলেগ কথা আৰু কাৰোবাক ভাল লগাটো সেই তেনেকুৱা প্ৰেমেই আৰু কাৰোবাক ভাল লগাটো বেলেগ কথা নহয় জানো কিন্তু আপোনাৰ গানবোৰ শুনি পৰিছিলোঁ কিন্তু চাইকেলত গৈ থাকোঁতে চাওঁ ধুনীয়াকৈ টিং টিং এইফালে মোক এটা এই গানটো গাওঁতে নহয় মই কাহিনী এটা কৈ দিওঁ ৰ'বা এই মৰম দিলি চেনে দিলি গানটো মই এইফালে তোমাৰ গোৱালপাৰা নে কোনোবা ফালে গান গাব গৈছোঁ মাতিছে মানে এনাউন্স কৰি আছে কুইন দাস আহিছে এই গানটোৰ কথা কৈ কৈ আৰু আগতে আহিবি চেনে মৰম দিলি চেনে দিলি গীত গায় তাৰপিছতে আৰু গ'ল তাৰ আগতে বহিও আছোঁ গানবোৰ কিন্তু নাচিও আছে ছোৱালীবোৰে বজাই বজাই নাচিও আছে তাৰপিছতে নাচা ছোৱালীবোৰ গান চান গালে যে আহিলে আহি পেলাই আৰু কেইটামান ল'ৰা কমিটিৰ ল'ৰাই চিনাকি কৰি দিলে দেই দেই কুইন দাস দেই কুইন দাস এনেকৈ সিহঁতে মানে মোক নমস্কাৰটো দিবলৈও পৰা নাই বুজিছা তাৰমানে কোন কুইন দাস গম পালা দেই কুইন দাস এনেকৈ কৰিছে দিছে আৰু মানে দিব কৈছে কাৰণে দিছে আৰু ইমান ভাবা নাই আৰু তাৰপিছতে আৰু ঠিক আছে মই ইমান কথাটো বুজি নাপালোঁ তেতিয়া দিছে আৰু কিবা গান চান গাই আহিলোঁ অহাৰ পিছত সিহঁতে একচুৱেলি সেই ইমান ডাঙৰ মানুহজনীনো সেইজনীয়ে এনে গানটো যে গাইছে তো সিহঁতে ভাবিব পৰা নাই সৰু সৰু ছোৱালী সিহঁতে ভাবিছে খুব সৰু কোনোবাজনীয়ে গাইছিল গানটো মোকতো সিহঁতে ধৰিব পৰা নাই সেইকাৰণে সিহঁতে হৈছে কুইন দাস চিনাকি কৈছে দিছে আৰু যেতিয়া মই গানটো গাইছোঁ মই গাইছোঁ বুলি কৈছে সিহঁতে মানে একদম তেতিয়া সিহঁতে অলপ আগতে নাচি আহিছে নহয় আহি একদম তেতিয়াহে হাতে ভৰিয়ে ধৰিছে তেতিয়াহে সিহঁতে হেৰি কৰিছে মই পিছত বুজি পালোঁ সিহঁতৰ কেছটো সিহঁতে মোক ধৰিব পৰা নাছিল আপুনি সেইটো ভইচত গাবনে এতিয়া বাচ্চা ভইচটোত মই যেনেকৈ গাইছোঁ তেনেকৈ গাম এতিয়া কেনেকুৱা হয় নাজানো তেতিয়াবা কি মুডত গাই দিছিলোঁ
এইটো গীতৰ কথা আৰু সুৰ সংগীত গোটেইখিনি অভিজিত বৰ্মনে আছিল, তেখেতৰ আছিল। মৰম দিলি চেনেহ দিলি বাটতে লগ পাই, পিছে মই 16 বছৰত ভৰি দিয়া নাই। মৰম দিলি চেনেহ দিলি বাটতে লগ পাই, মই 16 বছৰত ভৰি দিয়া নাই। নাজানো ভাল পোৱা কি, নবুজো প্ৰেম মানে কি, তেনে কথা নকবি দুনাই। মই 16 বছৰত ভৰি দিয়া নাই। মাতটো ভাঙি আছে দেই, বহুত ধুনীয়া হৈছে। মোক এটা কথা, মই আপুনি যেতিয়া গাই আছিলে এটা কথা মই মন কৰিলোঁ, আপোনালোকে যেতিয়া হাইট গায় নাকটো ইউজ কৰে নেকি অকণমান? মই মানে গানত আগৰ পৰাই বহুত ইণ্টাৰেষ্টেড হা, কিন্তু কোনো তেনেকুৱা মানুহ নাপালে যাৰ পৰা মই শিকিব পাৰিম। মই যদি হাই গাবলৈ হয় মানে চিঞৰি তেটোফালে। আৰু এতিয়া যিসকল ধৰি লওক গায়িকা আছে, যি গাই আছে, প্ৰায় হাইলে যোৱা সময়ততো এনেকৈ মাইকটো আগলৈ দি দিয়ে, ট্ৰাই নকৰে মানে ইমান হাইট। কেনেকৈ কৰে মানে এই বস্তুটো? একচুৱেলি তুমিতো গালাই, কিন্তু ল'ৰাই গ'লে কেনে? মই ইয়াতে ষ্টাৰ্ট কৰোঁ না 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 না, হৈছে জানো সেইটো বস্তু? হৈছেতো। তুমি নাকেদি গোৱা নাই, কিন্তু নাকেৰে গাইছোঁ নাই গোৱা তুমি ভইচটো কণ্ট্ৰল কৰি চেপি গাইছা। অ'কে, মই যদি চা ৰে গা মা পা না নি চা নাজানো, চা ৰে গা মা পা না নি চা গালোঁ নহয়, তাত চাটো মই বহুত খুলি গাইছোঁ। মই তাতকৈ এনেকৈ যদি গাওঁ চা ৰে গা মা পা না নি চা, চফ্ট হৈছে নাই? চফ্ট হৈছে। চা ৰে চা, চা ৰে গা নি চা, চা ৰে গা অ'পেন হৈ গ'ল। মোৰ এটা সময়ত ভইচটো ক্ৰেক হৈ যাব, হয়নে? মাইকত যদি গাই থাকে, মই মাইকত গালেও মই নিজৰ কণ্ট্ৰল, মোৰ কোনো টেকনিকেলি এইটো নহয়, মই নিজে কৰিম। ষ্টুডিঅ'ৰ কথাটো বেলেগ হয়, মই ষ্টেজত যেতিয়া গাম মোৰ নিজৰ কণ্ট্ৰল, এইটো তেনেকুৱাই কথা। দুইটাই কাৰেক্ট হয়। তুমি যিমান হাই যাবা, তুমি তাক চফ্ট কৰিবৰ কাৰণে চিন্তা কৰিব লাগিব। তুমি যদি একদম ভইচ খুলি দিলা, তোমাৰ ভইচে ক্ৰেক হৈ যাব। চা ৰে চা, চা ৰে গা ৰে চা, চা ৰে গা ৰে চা, চা ৰে গা মা। মই হেডফোনটো খুলি পিনি এবাৰ শুনো, আপুনি চফ্টকৈ গাই দিবচোন হা, মই শুনিছোঁ এবাৰ কেনেকুৱা লাগে। চা ৰে চা, চা ৰে গা ৰে চা, চা ৰে গা মা গা ৰে চা, চা ৰে গা মা পা মা গা ৰে চা, চা ৰে গা মা পা মা গা ৰে চা। মই যিমান দেখিছোঁ এতিয়া, মই এটা কথা কৈছোঁ, আপুনি কাক এনেকুৱা ফ'ল' কৰে বৰ্তমান সময়ত, মানে যিটো আপুনি ভাবে যে বহুত ভাল গাই আছে, কোনোবা আছেনে তেনেকুৱা? এতিয়াৰ নিউ জেনেৰেশ্যনৰ মানে সেইটো কোৱালিটি থকা, যিটো আপুনি এপ্ৰিচিয়েট কৰিব পাৰে, মোতকৈ ভাল গাইছে দেখোন। মেল ফিমেল চব, জুবিন দাক বাদ দি। নাই, মই মানে কি এটা কথা ঠিক, মই হয়তো চেলফিজ বুলিও কোনোবাই ক'ব পাৰে, মই মোতকৈ কোনোবাই ভাল গাইছে বুলি মই নাভাবোঁ। মই মোৰ ভাগত মই নিজৰখিনি নিজেই ছেকেণ্ড বেষ্ট কোন হয়? মই গম পাইছোঁ আপোনাৰ আনচাৰ দিবলৈ অকণ দিগদাৰ হৈছে, কিন্তু মানে সেই আৰু এতিয়া আপোনালোকৰ চিনাকি আপুনি যেনেকৈ গাই দেখালে, এতিয়া নাই কোনো নতুন গোৱা, এইখিনিও গাব নোৱাৰে মানে। আছে দেই, মই নাই বুলি নকওঁ, কিন্তু সেইবোৰ মেইন ষ্ট্ৰীমত নাই। মেবি তেওঁলোকে সেই সুযোগটো পোৱা নাই। আছে, গোৱাও তেনেকুৱা আছে, শিকি পেলাইও কিছুমানে গাই আছে, কিছুমানে বেছিভাগ নিশিকাকৈ শুনি ইউটিউবত শুনি কিবা শুনি গান গাই আছে, যাৰ কাৰণে কিন্তু পাব্লিচিটিও পাই আছে, সেইবোৰে চব পাই আছে। সেইটো কাৰণে দৰকাৰো হোৱা নাই শিকিবৰ কাৰণে, কাৰণ কোনেও সমালোচনা কৰিবলৈ নাই শিকি গাবলৈ। আমাৰ দিনত ছাৰহঁতে কৈছিলে, যেতিয়ালৈকে গান শিকা নহয় তেতিয়ালৈকে গান গাব নোৱাৰোঁ। আমাকতো তেতিয়া গান গাব নিদিছিল। আজিকালিতো সৰু লিটল চাম কিবা চাম এইবোৰত দেখোন গান গাই থাকে। মই যেতিয়া মানে হেৰিত চাওঁ, কিন্তু ভাল গাই থাকে, ইমান ভাল গায় সৰু ল'ৰা ছোৱালীবোৰে, সিহঁতৰতো শুদ্ধ গায় ন, কিন্তু আমাৰ দিনত কিয় গাব নিদিছিল ছাৰহঁতে? মই কেতিয়াবা নিজকে নিজে প্ৰশ্ন কৰোঁ, আমাৰ দিনত ভাই সৰু থাকোঁতে আমি সৰু থাকোঁতে আমাক গাবই নিদিছিল গান, কিজানি আত্মবিভোৰ হৈ যায় বুলি। ছাৰহঁতে গাব নাই, আগতে শিকিবি তাৰপিছত গান গাবি, এনেকৈ কৈছিল। কিন্তু আজিকালিতো ল'ৰা ছোৱালীবোৰে
সৰুৰ পৰা ইমান গান গায় আৰু ভালো গায় জামানা বেদল গয়া এই আমাৰ কি অৰিজিত সিঙৰ এটা হেৰি চাইছিলোঁ তাতে মানে কৈছিলে অৰিজিত সিঙে যেতিয়া মানে যিটো মানে টিন এজত মানে গান গাইছিলে তাৰ মানে তেখেতৰ মানে ভইচটো তেতিয়া অলপ বেলেগ আছিলে চাইছা ন এতিয়া যে মানে ভাঙি মেলি মানে কৰিছে ভইচটো যে ভাঙি মেলি কৰিছে বুলি ক'লে বহুতেতো বহুত চিন্তা কৰিব ন কি ভাঙিলেনো ঠিক নাজানো মই ভাবিছোঁ কথাটো ভাঙাই মেলি কৰিছে মানে কেনেকুৱা তাৰো মানে সেই বহুত সাধনাৰ কৰিহে কিন্তু সি কৰিছে এতিয়া তাৰ গানবোৰটো শুনিলে সেই ভইচটোতো নাহে এতিয়া সেই ভইচটো কিন্তু এতিয়া তাৰ একেবাৰে নাই এতিয়া সি বনাই ল'লে নিজৰ এটা ডেপ্থ এটা বনাই ল'লে সেইটো বহুত সাধনাত কৰিছে কিবা কৈছে ভাঙি চিঙি কৰিছোঁ মই তেতিয়া ভাবিছোঁ মানে এতিয়া কিমান কঠিন সাধনা কৰিছে নহয় জানো সাধনাৰ ফলত আজি অৰিজিত সিঙে এই ভইচটো ওলাইছে এটা ভইচে ক্ৰিয়েট কৰি ল'লে নতুনকৈ মানে এইটো কম ডাঙৰ কথা নেকি তেওঁ ভগৱানে ঈশ্বৰ প্ৰদত্তটো থাকিল কিন্তু তেওঁ মানে কোনোবাই তেওঁক অলপ হাঁহিলে নে ঠাট্টা কৰিলে যিটো বস্তুৰ কাৰণে তেওঁ লাগি পেলাই তেওঁ এটা নতুন সৃষ্টি কৰিলে আৰু সেইটোৱে আজি মানুহৰ প্ৰত্যেকৰ অন্তৰখন চুই আছে নহয় জানো আপুনি ভাল পায়নে তেখেতৰ গান মই বহুত ভাল পাওঁ মই বহুত ভাল পাওঁ একদম মানে অন্তৰ চুই যায় তেওঁৰ গানবোৰ মানে এতিয়াতো তেওঁ নিউ নহয় বাৰু কিন্তু তথাপিও মানে তেওঁৰ গান মানে খুব ভাল লাগে ৰিচটো বহুত হৈ গ'ল এতিয়া ৰক গান হ'ব দিয়ক ক্লাছিকেল হ'ব দিয়ক চব মিক্স কৰি পেলালে ন ফিউজন কৰি সেইটোৱে যেনেকে মানে তোৰ মতৰ কৰি মানে মই কৈছোঁ নহয় এনেকুৱা মানে সোণ পিটিলে মানে যেনেকে তেনেকে গঢ় দিব পাৰে অলংকাৰ সোণৰ অলংকাৰ যেনেকে তেনেকে মানে তেওঁ উলিয়াই মানে ভাজ দিব পৰা গম পাইছে আপোনাৰ ঘৰতে শিকাই নাই আপুনি আপোনাৰ ছোৱালী এগৰাকী কি আছে ন মোৰ ছোৱালী আছে তাই মানে MBA কৰি আছে এইবাৰ থাৰ্ড চেম ফ'ৰ্থ চেম পাইছে আৰু নামটো কি হয় তেখেতৰ অনন্যা ৰাজকুমাৰী অনন্যা আপুনি ইংলিছ নাম কিয় নিদিলে নিজৰ নামটো কুইন দি ল'লে এইটো কোনে দিছিলে নামটো আপোনাক মোৰ মায়ে কোৱা মতে মই যেতিয়া হস্পিটেলত বোলে জন্ম হৈছিলোঁ এগৰাকী চিষ্টাৰে বোলে কুইন বুলি নামটো দিলে হয় নেকি একচুৱেলি কুস্তি আমাৰ অসমীয়া মতেতো কুস্তি থাকে ন কুস্তি নামটো বেলেগ হয় কিন্তু সেই চিষ্টাৰগৰাকীয়ে বোলে মৰমতে মোক কুইন বুলি নামটো দিছিল আৰু মায়ে সেইকাৰণে কুইন বুলি ৰাখি থ'লে এতিয়া অনন্যাই শিকাই নাই গান আপুনি অনন্যাই গান শিকিব তাই অলপমান লাজ কৰে লাজ থাকিলে শিকিব নোৱাৰে দেই এইবোৰ কামত ভয় মানে কি অভাৰ কনফিডেণ্ট হ'ব নালাগে কলিজাত ভয় থাকিব লাগে তেনেকুৱা মানে কিন্তু উন্নতি কৰিব নোৱাৰে তাই আকৌ সেই ভয়টো আছে এই নোৱাৰিমেই নেকি মই লাজটো আছে বেছি